সৌদ অসমবাসী মটৰ মালিকসকলক মই ক'ব বিচাৰিছোঁ, এইখন চৰকাৰ আগৰ আশাত আমি যেনেকুৱা হিচাপত মটৰ চলাইছিলোঁ আৰু এইখন চৰকাৰ আজি 2014 পৰা নৰেন্দ্ৰ মোদীৰ চৰকাৰ যেতিয়া চেণ্ট্ৰেলত আহিল, আমিতো ভাবিছিলোঁ যে আমাৰ এইখন চৰকাৰে দিনকাল ভাল কৰিব আৰু এইখন চৰকাৰে দিনকাল ভাল কৰিবৰ কাৰণে আমি এইখন চৰকাৰৰ চব ৰাইজ অসমবাসী হওক বা ইণ্ডিয়াৰ আমাৰ য'তে ত'তে আমাৰ বন্ধুসকল আছে, আমি সব মটৰৰ মালিকক কৈছোঁ, গাড়ীৰ ড্ৰাইভাৰক কৈছোঁ যে আমি এইখন চৰকাৰৰ সমৰ্থন কৰোঁ আৰু এইখন চৰকাৰটো পাৱাৰত আহিব লাগে। সেইমতে এইখন চৰকাৰক আমি পাৱাৰত আনিছোঁ। বিশেষকৈ যেতিয়া আমাৰ বাজপেয়ী চৰকাৰ আছিল তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ য'তে ত'তে ট্ৰাকৰ সমস্যা আছিল, কিন্তু বাজপেয়ী চৰকাৰে আমাৰ ট্ৰাকৰ সমস্যাবোৰ নাইকিয়া কৰি দিছিল। আমি ভাবিছিলোঁ যে বাজপেয়ী চৰকাৰৰ দৰে এইখন চৰকাৰে সেই আগৰ দৰেই ভাল কৰিব। যি নহওক ৰাস্তাবোৰ মোটামুটি বনাইছে, বেয়া বনা নহয়, এইটো মই এক বাক্য বেয়াকৈ ক'ব নোৱাৰোঁ। কিন্তু এতিয়া এই ৰাস্তা বনাৰ কাৰণে যিকেইটা টোল গেট লগাইছে, আমাৰ ড্ৰাইভাৰে যেনেকৈ হেৰাছমেণ্ট পাই আছে, বাকী আমাৰ যে হিচাপৰ ডিজেলৰ দাম বাঢ়িছে, আপোনাৰবিলাকে দেখা পাইছে এই গুৱাহাটী চিটিখনত আমাৰ নিমুনীয়া কিমান ল'ৰা ছোৱালী, কিমান ল'ৰাবিলাকে পঢ়া লেখা কৰি মামুলি এখন বাছ লৈছে। এই বাছৰ বিজনেছটো এইখন চৰকাৰে 200 বাছ আনি পেলাই পুঁজিপতিৰ হাতত দি এই বাছৰ মালিককেইটাৰক একদম শেষ কৰি পেলাইছে। আমাৰ বহুত বন্ধুবিলাক আছে বাছৰ মালিক, মোক কৈ থাকে মুস্তাফা ভাই আপুনি কথা কওক, ট্ৰেন্সপোর্ট মিনিষ্টাৰৰ লগত কথা পাতক, CMৰ লগত কথা পাতক, আপনি চেণ্ট্ৰেল ট্ৰেন্সপোর্ট মিনিষ্টাৰৰ লগত কথা পাতক। কিন্তু আমি ফোন কৰি এপইণ্টমেণ্ট লৈ হেৰান, তেখেতক ধৰিব নোৱাৰোঁ। বিগত কিছুদিনৰ পৰা আপোনাৰবিলাকে দেখি আছে এই যে সোণাপুৰ লাইনচেঞ্চ পৰি আছে, এই সোণাপুৰৰ লাইনচেঞ্চৰ কাৰণে আমাৰ বৰাকৰ লগত যোনটো লিংক আপ আছে, আমাৰ পূৰা নৰ্থ ইষ্টৰ লগত লিংক আপ, যোনটো আমি 7 সিষ্টাৰ বুলি কৈ থাকোঁ, এইটো লিংক আপটো পূৰা নাইকিয়া হৈ আছে। আজি গুৱাহাটীত যদি এটা বস্তু 60 টকা হয়, আমাৰ বৰাকবেলিত এটা বস্তু 100 টকাত ল'বলগীয়া হয়। মিজোৰামত এতিয়া বৰাকবেলি যদি শিলচৰ কৰিমগঞ্জত এটা বস্তু 100 টকাত লয়, তেতিয়াহ'লে আপোনাৰবিলাকে জানে মণিপুৰত কিমান দাম হ'ব। মণিপুৰতো বায়ে আৰু এটা ৰাস্তা আছে, ডিমাপুৰ হৈ যাব পাৰে, কিন্তু আমাৰ এই মিজোৰামত কি অৱস্থা হ'ব, আগৰতলাত কি অৱস্থা হ'ব, সেইবোৰ আমি ভুগি আছোঁ। দ্বিতীয়টো কথা হ'ল এই যে মিয়া আপোনাৰবিলাকে জানেই আমাৰ বেছিভাগ ড্ৰাইভাৰ আনএমপ্লয়মেণ্ট, লেখাপঢ়া কৰি ছাৰ্ভিচ পোৱা নাই, শিক্ষাৰ অভাৱ আছে। আমাৰ বেছিভাগ ড্ৰাইভাৰ হেণ্ডিমেন, ট্ৰাকৰ গাড়ীৰ এইবিলাকেই চলায়। এতিয়া আমি বিৰাট সমস্যাটোত ভুগিছোঁ যে এই কিছুদিন আগৰ পৰা আপাৰত 30টা সংগঠনে যে এটা বস্তু ক'লে যে মিয়া খেদাও, মিয়া বাগাও, মিয়া যাব নোৱাৰোঁ। এইকাৰণে আমি এতিয়া গাড়ী লোড কৰি আমি শিৱসাগৰ, তিনিচুকীয়া, যোৰহাট, মাৰ্ঘেৰিটা, দুলিয়াজান আমি গাড়ী লোড কৰি 3 দিন 4 দিন 5 দিন খাৰা থাকে, ড্ৰাইভাৰী নাপাওঁ, আমি ড্ৰাইভাৰী যাব নিবিচাৰে। এতিয়া আমি মালিকেতৰ গাড়ীখন লৈ যাব নোৱাৰিম। এইটো আমি এইখন চৰকাৰক ক'ব বিচাৰিছোঁ যে তেখেতে এই সংগঠনবিলাকৰ লগত মিলি এই সমাধানটো যেন কৰিব। দ্বিতীয়তে কথা হ'ল আমি এতিয়াও অতি আশাৰে এইখন চৰকাৰৰ হাতৰ ফালে চাই আছোঁ যে তেখেতে কিবা এটা ভাল পদক্ষেপ ল'ব আৰু আমাৰ পুৰাণা দিনটো ঘূৰি আহিব। আপোনাৰবিলাকে চবেই জানে এই গাড়ীৰ ব্যৱসায় যদি ঠিক থাকে, দ্ৰব্য নিত্য প্ৰয়োজনীয় বস্তুৰ দাম ঠিক থাকিব, মেইনটেইন থাকিব, কণ্ট্ৰল থাকিব। আৰু গাড়ীৰ বিজনেছটো যদি ঠিক নাথাকে চব বস্তু দাম বাঢ়ি যাব, কিয়নো এই গাড়ীৰ পৰাই এই বস্তুবিলাক আপ ডাউন হয়। কোনোবাই ভাবিব পাৰে গাড়ীৰ টোল গেট বাঢ়িছে, ডিজেলৰ দাম বাঢ়িছে, এইটো আমাৰতো একো নহয়, তেনেকুৱা নহয়। আজি গাড়ী নহ'লে আপুনি পিঁয়াজ কৰিমগঞ্জত নাপাব, গাড়ী নহ'লে আপুনি চাউল নাপাব, গাড়ী নহ'লে আপুনি ডাল নাপাব, গাড়ী নহ'লে আপুনি মেডিচিন নাপাব, গাড়ী নহ'লে আপুনি নিত্য প্ৰয়োজনীয় যিকেইটা বস্তু আপোনাৰ লাগিব সেইকেইটা আপুনি নাপাব। গতিকে আমি সমস্ত অসমবাসী জনগণক আহ্বান জনাইছোঁ যে আমি যে গাড়ীৰ মালিকবিলাকে যি হেৰাছমেণ্ট পাই আছোঁ, এই হেৰাছমেণ্টৰ আপোনাৰবিলাকে আমাৰ লগত একমত হৈ এই আৱাজটো লওক। ধন্যবাদ মুস্তাফা।